নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জুলাই। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। সকলো উচ্ছেদিত পাব মাটি, চিন্তাৰ কোনো কাৰণ নাই। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। সকলো উচ্ছেদিত লাভ কৰিব মাটি, চিন্তাৰ কোনো কাৰণ নাই। ৰাজ্যত হাজাৰ হাজাৰ উচ্ছেদিতক লৈ ডাঙৰ খবৰ দিছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। হাজাৰ হাজাৰ উচ্ছেদিত মুছলমানৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। প্ৰতিগৰাকী উচ্ছেদিত লোকে লাভ কৰিব এবাৰ মাটি। উচ্ছেদৰ পাছত মাটি দিয়াৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। চৰতে ভূমি প্ৰদানৰ ব্যৱস্থা কৰিব অসম চৰকাৰে। ভূমি লাভ কৰিবলৈ উচ্ছেদিত মানিব লাগিব তিনিটা চৰ্ত। এক নম্বৰটো হৈছে উচ্ছেদিত লোকে মাটি নাই বুলি প্ৰমাণ কৰিব লাগিব। দুই নম্বৰটো হৈছে 1971 চনৰ আগত অহা বুলি প্ৰমাণ কৰিব লাগিব। আৰু উচ্ছেদিত চৰত থকা বুলি প্ৰমাণ কৰিলে লাভ কৰিব চৰকাৰী ভূমি। এই মুহূৰ্তত জনাইছো আৰু তিনিটা চৰ্তত পূৰণ হলে লগে লগে মাটি দিয়া হ'ব উচ্ছেদিতক। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। ৰাজ্যৰ নাৰ্ছিং হোমলৈ আহি গৈছে এক কঠোৰ নিৰ্দেশনা। সামান্য ভুল কৰিলে বন্ধ হ'ব নাৰ্ছিং হোম। বিল অনা দিয়াৰ বাবে 2 ঘণ্টাতকৈ অধিক সময় নাৰ্ছিং হোমে ৰাখিব থব নোৱাৰিব নৰেশদে। ৰাজ্যৰ নাৰ্ছিং হোমলৈ আহি গৈছে এবাৰ কঠোৰ নিৰ্দেশ। সামান্য ভুল কৰিলে বন্ধ কৰি দিয়া হ'ব নাৰ্ছিং হোম। 2 ঘণ্টাতকৈ অধিক সময় ৰাখিব নোৱাৰিব নৰেশদে। আৰু এই 4 ফোন কৰিলে চৰকাৰে হ'ব একশন। স্থানীয় আৰক্ষীক জনাব পাৰিব সেই ব্যক্তিৰ আত্মীয়। আৰক্ষীয়ে গৈ ব্যক্তিগত হাস্পতালৰ পৰা উদ্ধাৰ কৰিব নৰেশদে। আৰু নিয়ম ভংগ কৰিলে 3 পৰা 6 মাহলৈ বাতিল হ'ব লাইচেন্স। আৰু 5 লাখ টকালৈকে ভৰিব লাগিব জৰিমনা। আৰু বাৰে বাৰে এই কাম কৰিলে একেবাৰে বন্ধ কৰি দিয়া হ'ব নাৰ্ছিং হোম। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটোলৈ। আমাৰ 5 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। আমচুক লৈ দিলীপ শইকীয়াই কৰা প্ৰত্যুত্তৰ এবাৰ আমচুৰ সভাপতিৰ। দিলীপ শইকীয়াৰ সম্পত্তিৰ ওপৰত থিয় দিয়া আমচুৰ জন্ম হোৱা নাই। আমচুক লৈ দিলীপ শইকীয়াই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া এবাৰ ৰেজল কৰিব চৰকাৰৰ। ৰাষ্ট্ৰীয় দলৰ সভাপতি এগৰাকী এনেকুৱা মন্তব্য কৰাটো দুৰ্ভাগ্যজনক। কিবা এটা মন্তব্য দিয়াৰ আগতে ভালদৰে তথ্য জানি ল'ব লাগে। দিলীপ শইকীয়াৰ সম্পত্তিৰ ওপৰত থিয় দিয়া আমচুৰ জন্ম হোৱা নাই। গোষ্ঠীগত সংঘৰ্ষ আমচু জড়িত থকা কথাটো আমি নৎসাত কৰিছো। আমচুৱে কেৱল অসমত শান্তিৰ বাবেহে কাম কৰি আছে। অসমীয়া জাতি ভাষাৰ স্বাৰ্থত আমচুৱে কাম কৰে। গোষ্ঠী সংঘৰ্ষ হোৱা এলেকাত দেখিবলৈ পোৱা নাযায় দিলীপ শইকীয়াক। কিন্তু আমচু আৰু সংখ্যালঘু সংগঠন প্ৰতিটো সময়ত তাত উপস্থিত থাকে। যিমান গোষ্ঠীগত সংঘৰ্ষ হৈ আছে তাৰ মূল মানুহজন দিলীপ শইকীয়া নেকি? আৰু শেহতীয়াকৈ আমচুৱে এবিএমচিক লৈ দিলীপ শইকীয়াই কৰিছিল বিতৰ্কিত মন্তব্য। এই মুহূৰ্তত জনাইছো আমাৰ 6 নম্বৰ খবৰটোলৈ। আমাৰ 6 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। উচ্ছেদিতৰ তদন্ত ঘোষণা এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়াক সংখ্যালঘু কৰাৰ প্লেনিং। উচ্ছেদিত তদন্তৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীৰ। অসমীয়াক সংখ্যালঘু কৰাৰ এবাৰ প্লেনিং। বেদখলকাৰীক লৈ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদ আমি কোনো তৃপ্তিৰ বাবে নকৰো। কাৰোবাক উঠাই দিয়া আমাৰ ভাল নালাগে। বেদখলকাৰীক উচ্ছেদক লৈ সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ কৰাৰ নিৰ্দেশ। আৰু ফৰেষ্ট লেণ্ড বিজিআৰ পিজিআৰৰ মাটি কোনেও দখল কৰিব নোৱাৰে। উচ্ছেদ কৰিবলৈ যাওঁতে এটা নতুন কথা ধৰা পৰিছে। গোৱালপাৰাত আধা মানুহ বৰপেটা বঙাইগাঁৱৰ পৰা অহা। তেওঁলোকৰ মাটি নাই, দুখীয়া হেৰুৱা তাত বাহৰ পাতিছিল। কিন্তু লখিমপুৰৰ উচ্ছেদ ধৰা পৰিছে দক্ষিণ শালমাৰা শ্ৰীভূমিৰ মানুহ। মাটি নথকা মানুহে নিজৰ ঠাইতে মাটি বিচাৰিব, বেলেগ ঠাইলৈ কিয় যাব? সংখ্যাগৰিষ্ঠ থকা লোকৰ ঠাইলৈ দাপলি মিলিছে এই মানুহবোৰ। গোলাঘাটৰ সৰু পথাৰলৈ কিয় গৈছে নগাঁও ডিং ৰূপহীৰ মানুহ? আৰু উজনি আৰু উত্তৰ অসমলৈ কিয় গৈছে এই মানুহবোৰ? দৰিদ্ৰতাৰ কাৰণে গৈছে নাই কিবা ষড়যন্ত্ৰ? ইয়াৰ বাবে এটা ভাল ষ্টাডি হ'ব লাগে, তদন্ত হ'ব লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।